ইতিমধ্যে অপরক্ত বক্তাজনে উল্লেখ করে গৈছে যে আমি বিভিন্ন আমার দীর্ঘদিনীয়া দাবীর বঞ্চনার বলি হৈ উপায়বিহীনভাৱে আমি কৰ্মবিৰতি পালন কৰিব লাগিব। 3 দিনীয়া কাৰ্যসূচী কৰ্মবিৰতি পালন কৰিব লৈছোঁ আৰু 4ৰ পৰা 6 মাৰ্চলৈকে এই কাৰ্যসূচী অব্যাহত থাকিব। আমি চৰকাৰক ইয়াৰ জৰিয়তে এইটোকে ক'ব খুজিছোঁ যাতে আমাৰ দাবীসমূহ তেওঁলোকে কোনো নথকাকৈ যাতে আমাক এইটো সমস্যাটোৰ সমাধানৰ ৰাস্তা উলিয়ায়। কাৰণ আমাৰ দাবী আমি 2007 চনৰ পৰাই কিছু কৰ্মচাৰী আছে 2007-06 তাৰ আগৰো কিছুমান কৰ্মচাৰী এতিয়াও চাকৰি কৰি আছে, যিসকলৰ চাকৰিৰ বয়স উকলি গৈছে। গতিকে সেইসকল কৰ্মচাৰীৰ লগতে যিসকলে এই NHMত যোগদান কৰিছে তেওঁলোকৰ স্বাৰ্থত যাতে নিয়মীয়া চাকৰিয়ালসকলে যিখিনি সুবিধা পাইছে সেই সুবিধাৰ যাতে আমিও বা আমাৰ NHMৰ কৰ্মচাৰীসকলে পায় যেতিয়ালৈকে চাকৰি নিয়মীকৰণ নহয়। গতিকে সেই দাবীসমূহ চৰকাৰক আমি অনতিবিলম্বে যাতে পূৰণ কৰে তাৰ বাবে আমি ইয়াৰ এই আন্দোলনৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ। লগতে এইখিনিও আমি ক'ব খুজিছোঁ কাৰণ আমাৰ দাবীসমূহ ন্যায্য দাবী। কাৰণ এই ন্যায্য দাবী অবিহনে আমি আমাৰ যিবিলাক জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে এইখিনিৰ জৰিয়তে আমি চৰকাৰক বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব খোজোঁ যাতে তেওঁলোকে দাবীসমূহ অনতিবিলম্বে পূৰণ কৰি ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাক স্বাস্থ্য মিছনৰ অধীনত আমি থকা কৰ্মচাৰীসকলে আমি 3 দিনীয়া কৰ্মবিৰতি পালন কৰিবলৈ লৈছোঁ। 4, 5, 6 এই 3 দিন আমাৰ কৰ্মবিৰতি পালন কৰা হ'ব। এই 3 দিনৰ কৰ্মবিৰতিৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ সমকামৰ সমবেতন প্ৰদান কৰিব লাগে আৰু 7ম দৰমহা আয়োগৰ অধীনত আমাক দৰমহা প্ৰদান কৰিব লাগে আৰু আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু NHMৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি চৰকাৰে যাতে আমাক কৰি দিয়ে। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ আহ্বান মৰ্মে আজিৰ পৰা 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আৰম্ভ হৈছে। আচলতে NHMৰ কৰ্মচাৰী আমাৰ প্ৰায় 24,000 কৰ্মচাৰী আছে আৰু আটাইখিনি কৰ্মচাৰী কিন্তু ঠিকাভিত্তিত। যদিও তেওঁ NHMৰ আগতে আমাৰ NTP নেশ্যনেল TB ইমপ্লিমেণ্টেশ্যন প্ৰগ্ৰেম 1998ৰ পৰা আৰম্ভ হৈছে, তেওঁলোকৰো চাকৰি নিয়মীয়া হোৱা নাই। গতিকে এই কল্যাণ সন্থাই যিটো কাৰ্যসূচী হাতত লৈছে তাতে আমি NTPকে ধৰি বিভিন্ন সন্থাই সমৰ্থন দিছোঁ। একেলগে আমি বহিছোঁ। আমাৰ দাবী সমকামৰ সম দৰমহা, দ্বিতীয় আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা বা অৱসৰকালীন কি সুবিধা পাব সেইখিনি চৰকাৰে ব্যক্ত কৰা। শুনি আচৰিত হ'ব যে আমাৰ ইতিমধ্যে বহু কৰ্মচাৰীৰ মৃত্যু হৈছে। এই মৃত্যু হোৱা কৰ্মচাৰীসকলক চৰকাৰে মাত্ৰ 5 লাখ টকা দিয়াৰ কথাই ঘোষণা কৰিছে। এজন কৰ্মচাৰীৰ জীৱনৰ মূল্য মাত্ৰ 5 লাখ টকা, কিন্তু তেওঁলোকে অৱসৰৰ পিছত কি পাব কি নাপাব তাৰ কোনো নিশ্চয়তা নাই, চিকিৎসাৰ কোনো ব্যৱস্থা এটা নাই। আজি যদি এজন কৰ্মচাৰী এক্সিডেণ্ট হৈ আধা মৰা হয় তেওঁলোকক লগে লগে বিনামূলীয়াকৈ যিটো চিকিৎসা আমি পাব লাগে। আমাৰ কোম্পানীবিলাকৰ আছে, প্ৰাইভেট কোম্পানীবিলাকৰ এইবিলাক ছিষ্টেম আছে, কিন্তু আমাৰ চৰকাৰী কৰ্মচাৰী যিবিলাক NHMৰ বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে অহৰহ লাগি আছে, দিন ৰাতি একাকাৰ কৰি লাগি আছে, তেওঁলোকৰ কিন্তু কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এতিয়া দৰমহা আয়োগ গঠন হ'ব গৈ আছে, 8 পে কমিশ্যন গঠন হ'ব গৈ আছে, কিন্তু আমাৰ যিটো দৰমহা ক'বলৈ লাজ লাগে। ইমান কম দৰমহা দি আমাৰ এই কৰ্মচাৰীক খটুৱাই আছে। কিন্তু আমাতকৈ আগতেই মণিপুৰত, অৰুণাচলত, দিল্লী, মহাৰাষ্ট্ৰ বিভিন্ন ৰাজ্যৰ কৰ্মচাৰীসকলক ইতিমধ্যে নিয়মীয়া কৰিছে, আমাতকৈ বহুত বেছি দৰমহা পায়। কিন্তু আমাৰ ৰাজ্যখন ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ কাৰণে যিগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থাকে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ NHMৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নিলিপ্ত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ এই কৰ্মচাৰীসকলক প্ৰাপ্য দৰমহা দিয়ক, সমকামৰ সম দৰমহা দিয়ক, চাকৰি নিয়মীয়াকৰণ কৰক বা অন্যান্য যিখিনি চৰকাৰী কৰ্মচাৰী যিখিনি সা সুবিধা লাভ কৰে সেইখিনি কৰক। আৰু যিসকলৰ পেঞ্চনৰ ব্যৱস্থাটো আমাক লাগে, কাৰণ এই কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত কি কৰিব? ইমান দিন স্বাস্থ্য বিভাগত সেৱা আগবঢ়োৱাৰ পিছত যদি তেওঁলোকে ঘৰলৈ সোধা এটা যাবলগীয়া হয় তেতিয়াহ'লে বহুত বেয়া হ'ব। এতিয়া মই এটা উদাহৰণ দিছোঁ যে আমাৰ NTP নেশ্যনেল TB ইমপ্লিমেণ্টেশ্যন প্ৰগ্ৰেমৰ প্ৰায় 50জনতকৈ অধিক কৰ্মচাৰী TBৰ দ্বাৰা আক্ৰান্ত হৈছিল। 18জন কৰ্মচাৰীৰ মৃত্যু হৈছে। NHMৰ গোটেইখিনি কৰ্মচাৰী যদি চাওঁ এই 18জনৰ ঠাইত আৰু এটা শূন্য আপুনি লগাই দিব পাৰে। প্ৰায় 2 শতাধিক কৰ্মচাৰী ইতিমধ্যে মৃত্যু হৈছে NHMৰ। কিন্তু তথাপিও তেওঁলোকৰ পৰিয়ালে কিন্তু মাত্ৰ 5 লাখ টকা দিম বুলি কয়,
তাতকৈ কিন্তু আৰু বেলেগ একো নিদিয়ে। গতিকে আমি বিচাৰিছোঁ আমাৰ জীৱনৰ নিৰাপত্তা দিয়ক, দৰমহা বৃদ্ধি কৰক, আমাৰ 8 পে নহয়, প্ৰথমে 7 পে কমিশ্যনে দিয়ক, চাকৰিখিনি নিয়মীয়া কৰিলে বা এই পৰিয়ালখিনিক, এই কৰ্মচাৰীসকলৰ পৰিয়ালখিনিক যাতে আমাৰ এটা হাঁহি বিৰিঙাব পৰা যায়, তাৰ কাৰণে প্ৰতিবাৰ আমি দাবী জনাই আছোঁ। কিন্তু আমি দাবী বহুতবাৰ জনালোঁ, আমি পৰ্যায়ক্ৰমে গৈছোঁ, কলা বেজ পৰিধান কৰা বা চচলত গৈ ধৰ্ণা দিয়া। আজি আমি 3 দিনৰ কাৰণে আমি কৰ্মবিৰতি লৈছোঁ। হয়, আমি অনুভৱ কৰিছোঁ যে কৰ্মবিৰতি কৰাৰ কাৰণে বহুত ৰোগীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমি ইমাৰ্জেঞ্চি সেৱাটো আমি অব্যাহত ৰাখিছোঁ যদিও আমাৰ অন্যান্য সেৱা বা আমবিলাক আয়ুষ্মান আৰোগ্য মন্দিৰ সকলো বন্ধ হৈ আছে। ইয়াৰ দ্বাৰা যথেষ্টখিনি অসুবিধা হ'ব। আমি জানো বুধবাৰৰ দিনটোত যথেষ্ট বহুতৰ অসুবিধা হ'ব, কিন্তু অসুবিধাৰ উপায় নাই, কাৰণ এই কৰ্মচাৰীসকলৰ ভৱিষ্যতো অন্ধকাৰলৈ ঠেলি দিছে এইখন চৰকাৰে। গতিকে তেওঁলোকক আহ্বান জনাইছোঁ, আলাপ আলোচনাৰ মাজেৰে আমাৰ সমস্যাৰ সমাধান কৰক।